মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কাৰেক্ট টেন্সৰ সেকেন্ড পাৰ্টৰ ভিডিওটো লৈ আহিছো। ইয়াৰ আগৰ ভিডিওটোত আমি কাৰেক্ট টেন্স আৰম্ভ কৰিছিলো, মানে এইটো ভিডিওৰ প্ৰথম পাৰ্টত আমি কাৰেক্ট টেন্স আৰম্ভ কৰিছিলো, য'ত আমি কাৰেক্ট টেন্স মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চাৰিটা ভাগৰ কাৰেক্ট টেন্স আমি শিকিছিলো। তোমালোকে আগৰ ভিডিওটো আগত চাই ল'বা, পাছতহে এইটো ভিডিও চাবা। হেতু ভিডিওৰ লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিছো, তোমালোকে ডেসক্ৰিপচনত গৈ পেলাই লিংকটোত ক্লিক কৰি আগৰ ভিডিওটো চাই পাছতহে এইটো ভিডিও চাবা। আৰু আজিৰ ভিডিওটোত আমি আলোচনা কৰিম পাষ্ট টেন্সৰ চাৰিটা ভাগৰ কাৰেক্ট টেন্স আৰু ফিউচাৰ টেন্সৰ দে। ইয়াৰ আগৰ ভিডিওটোত আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ কাৰেক্ট টেন্স কিদৰে কৰিব লাগে প্ৰত্যেকটোৰে মই নিয়ম বেলেগ বেলেগকৈ লিখি দি তাত আলোচনা কৰিছিলো। আৰু আজি আমি পাষ্ট টেন্সৰ চাৰিটা ভাগ আৰু ফিউচাৰ টেন্সৰ কাৰেক্ট টেন্স আজি আমি শিকিম। এতিয়া চোৱা, পাষ্ট টেন্সৰ প্ৰথম ভাগটো কি আছিল? পাষ্ট ইনডিফিনিট টেন্স। আমি প্ৰথমতে শিকিম পাষ্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স আমি কিদৰে কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আগৰ ভিডিওটোতো বাৰে বাৰে কৈছিলো যে যদি তোমালোকৰ টেন্স ভালদৰে ক্লিয়াৰ আছে, যদিহে তোমালোকে টেন্স ভালদৰে জানা, তেন্তে তোমালোকে কাৰেক্ট টেন্স এনেই বুজি পাই যাবা, এনেই পাৰিবা। তাৰ কাৰণে কোনো নিয়মৰ দৰকাৰ নাই। তাৰ পিছতো মই এটা এটাকে নিয়ম দি দিছো, কিন্তু অকল তোমালোকে সেই নিয়মটোৰ ওপৰত ডিপেন্ড কৰি সম্পূৰ্ণ শুদ্ধভাৱে কাৰেক্ট টেন্স কৰিব পাৰিবা বুলি মই নকওঁ। কাৰণ নিয়মত যিবিলাক শব্দ মই দি দিছো সেইবোৰ শব্দ হয়তো নাথাকিব পাৰে কিছুমান বাক্য, তাৰ পিছতো তুমি বাক্যটো বুজি পাব লাগিব আমি কোন টেন্সত বাক্যটো লিখিম দেই। এতিয়া চোৱা, আমি আগত যেনেকে প্ৰত্যেকটো টেন্সৰ এটা এটাকে নিয়ম দিছিলো কাৰেক্ট টেন্সত, ঠিক একেদৰে পাষ্ট ইনডিফিনিট টেন্সতো এটা নিয়ম আছে। এতিয়া চোৱা, পাষ্ট ইনডিফিনিট টেন্সৰ নিয়মটো চোৱা কি ক'লে। নিয়মটো চাবা ভালকে কি ক'লে, যে যিবোৰ বাক্যত য়েষ্টাৰডে, এগো, ইট ইজ টাইম, লাষ্ট উইক, লাষ্ট মান্থ বা লাষ্ট ইয়াৰ আদি শব্দবোৰ থাকে, সেইবোৰ বাক্য কি কৰিব লাগে? পাষ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগে। তাৰ মানে যদি কোনো এটা বাক্যত য়েষ্টাৰডে, এগো, ইট ইজ টাইম, লাষ্ট উইক, লাষ্ট ডে বা তোমাৰ লাষ্ট থাকিলে হ'ল, তেনেকুৱা ধৰণৰ কিবা এটা শব্দ আছে, তেন্তে তুমি কি কৰিবা? সেই বাক্যটোক পাষ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰিবা দেই। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অকল তোমালোক এই নিয়মটো ডিপেন্ড কৰি সম্পূৰ্ণ শুদ্ধভাৱে বাক্য এটা কৰিব পাৰিবা বুলি মই নকওঁ, বাৰে বাৰে মই কৈ আছো। অকল নিয়মটো ডিপেন্ড কৰি থাকিলে কিন্তু নহব দেই। তোমালোকে টেন্স ভালকে জানিব লাগিব, বাক্যবিলাক আছামিছত ভালকে বুজি পাব লাগিব, তাৰ পিছতহে সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰিবা। কাৰণ যিকেইটা শব্দ ইয়াত দি দিছো, কিছুমান বাক্য এনেকুৱাও থাকিব য'ত কি হ'ব, এই শব্দবিলাক নাথাকিব, তাৰ পিছতো বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। তাৰ মানে তোমালোকে টেন্স ভালদৰে জানিব লাগিব দেই। এতিয়া চোৱা, প্ৰথম উদাহৰণটো মই দি দিছো, কি ক'লে চোৱা, হি গো টু দ্য লাইব্ৰেৰী য়েষ্টাৰডে। ইয়াত চোৱা ব্ৰেকেটৰ ভিতৰত গো আছে, তাৰ মানে বাক্যটো ইয়াত ভুল হৈ আছে, আমি কি কৰিব লাগিব? শুদ্ধ কৰি লিখিব লাগিব। এতিয়া চোৱা, এই বাক্যটোত য়েষ্টাৰডে আছে, গতিকে বেলেগ একো চোৱাৰ কোনো দৰকাৰেই নাই। যিহেতু য়েষ্টাৰডে আছে, য়েষ্টাৰডে মানে যোৱাকালি, অতীত, তাৰ মানে পাষ্ট ইনডিফিনিট টেন্সত শুদ্ধ কৰিম। আৰু নিয়মটোত অলৰেডি কৈ দিছে য়েষ্টাৰডে থাকিলে আমি কি কৰিব লাগিব? পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। যেহেতু য়েষ্টাৰডে পালো, গতিকে কি কৰিম? বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত আমি লিখি দিম। এতিয়া তুমি মনত পেলাবা, পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশনটো কি আছিলে? কি আছিলে ফৰ্মেশনটো? যে সাবজেক্ট প্লাস মেইন ভাৰ্বৰ পাষ্ট ৰূপ, মানে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাষ্ট ৰূপ থাকিলে বাক্যটো পাষ্ট ইনডিফিনিট টেন্স হয়। আমি টেন্সত শিকিছিলো। যদি তোমালোকে টেন্স ভালদৰে নাজানা, টেন্সৰ ভিডিঅ'সমূহ চাই ল'বা, মোৰ চেনেলতে টেন্সৰ ভিডিঅ' আছে। সকলোবোৰ টেন্স মই শিকাইছিলো নিয়ম সহকাৰে, ফৰ্মেশন, নেগেটিভ, ইন্টাৰগেটিভ সহকাৰে ধুনীয়াকৈ শিকাইছো। তোমালোকে গৈ আগত টেন্স ভালকে শিকি ল'বা, আৰু এইটো ভিডিঅ'ৰ প্ৰথম পাৰ্টটো ভালকে চাই ল'বা, পিছতহে এইটো ভিডিঅ' চাবা দেই। এতিয়া চোৱা, আমি ইয়াক কিদৰে কৰিম? সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাষ্ট ৰূপ দিব লাগিব। সাবজেক্টটো আমি কি পালো? হি লিখিলো। তাৰপিছত কি কৰিম? মেইন ভাৰ্বটো কি আছে? গো আছে। এতিয়া গো ভাৰ্বৰ পাষ্ট ৰূপটো কি হয়? ৱেন্ট হয়। তাৰ মানে হি ৱেন্ট টু দ্য লাইব্ৰেৰী য়েষ্টাৰডে। বাকীখিনি সেম লিখি দিম। বুজি পালা? বাক্যটো কি হ'ব? হি ৱেন্ট টু দ্য লাইব্ৰেৰী য়েষ্টাৰডে দেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, টেন্স নাজানিলে কিন্তু তোমালোকে কাৰেক্ট টেন্স নোৱাৰিবা। মই বাৰে বাৰে কৈ আছো, আগৰ ভিডিঅ'সমূহ চাই ভালকে টেন্স আগত শিকি ল'বা, পাছতহে এইকেইটা ভিডিঅ' চাবা দেই। পৰীক্ষাত টেন্স নাহে, কাৰেক্ট টেন্সে আহিব, মানে এইবিলাক আহিব। এনেকে বাক্যটো ভুলকে থাকিব, আমি তাক বুজি লৈ পেলাই কি কৰিব লাগিব? বাক্যটো কোন টেন্সত হ'ব আৰু সেইটো টেন্সৰ ফৰ্মেশন অনুযায়ী আমি কি কৰিব লাগিব? বাক্যটো লিখিব লাগিব দেই। এতিয়া চোৱা, 2 নম্বৰ বাক্যটো চোৱা কি ক'লে, হি কাম ফৰ শ্বপিং ইন দিছ মাৰ্কেট লাষ্ট সানডে। চোৱা, বাক্যটো কাম আছে, ব্ৰেকেটৰ ভিতৰত কাম আছে, তাৰ মানে ইয়াত বাক্যটো ভুল হৈ আছে। আমি ইয়াত কি কৰিব লাগিব? শুদ্ধ কৰিব লাগিব দেই। ইয়াত চোৱা, লাষ্টত কি আছে? লাষ্ট সানডে আছে। লাষ্ট সানডে তাৰ মানে যোৱা দেওবাৰে দেই। লাষ্ট সানডে আছে, তাৰ মানে যোৱা দেওবাৰে। নিয়মটোত অলৰেডি কৈছিলে, লাষ্ট থাকিলে কি হ'ব? মানে যোৱা দেই, গুচি যোৱা। গতিকে বাক্যটো কোন টেন্সত লিখিব লাগিব? পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব।
আৰু past indefinite tense ৰ ফৰ্মেশন অনুযায়ী লিখিলে হল subject plus main verb past group subject কি আছে he লগত main verb টো কি আছে come তাৰ past group কি হয় came হয় তাৰ মানে he came আৰু বাকিখিনি same তাৰ মানে he came for shopping in this market last Sunday বুজি পাইছা না বাক্যটো একেদৰে পিছৰ বাক্যটো চোৱা এইটো বাক্য কিন্তু অলপ বেলেগ দিম মই ভালকে চাই লবা I see the red fort in 2015 ইয়াত চোৱা ভালকে চাবা দে সো নিয়মটোত আমি যিকিটা শব্দ দিছিলো তাৰ পৰা কিন্তু কোনো এটা শব্দ এইটো বাক্যত নাই এতিয়া চোৱা কি কৰিবা তুমি এতিয়া তুমি বাক্যটো বুজি পাব লাগিব তাৰ মানে তুমি টেন্স ভালদৰে জানিব লাগিব আৰু বাক্যবিলাক আসামিছত বুজি পাব লাগিব তেতিয়াহে তুমি সম্পূৰ্ণ শুদ্ধভাৱে কাৰেক্ট টেন্স কৰিব পাৰিবা দে সো কি কলে I see the red fort in 2015 তাৰ মানে মই 2015 চনত ৰেড ফৰ্ট দেখিছিলো ৰেড ফৰ্ট মানে লাল কিলা দে কেতিয়া দেখিছিলো 2015 চনত 15 চন এতিয়া নেকি এতিয়া নহয় আজিৰ পৰা 6 বছৰ আগত 15 চন গল গতিকে বাক্যটো মানে পাষ্টত লিখিব লাগিব 15 চনটো গল এতিয়াতো নাই গতিকে পাষ্ট ইনডিফিনিট টেন্সত আমি লিখিম দে কি কৰিম I লিখিম সাবজেক্ট তাৰ পিছত কি মেইন ভাৰ্ব পাষ্ট গ্ৰুপ মেইন ভাৰ্ব কি আছে সি আছে তাৰ পাষ্ট গ্ৰুপ কি হ'ব saw তাৰ মানে I saw the red fort in 2015 বুজি পাইছা না এইখিনি আছিল পাষ্ট ইনডিফিনিট টেন্স দেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো বাক্য কিন্তু আৰু বহুত থাকিব পাৰে দেই মই জাস্ট তিনটা এক্সাম্পল দি দিছো আৰু এটা নিয়ম দিছো আৰু তোমালোকক মই বাৰে বাৰে কৈ আছো টেন্স ভালকে শিকি লবা আৰু বাক্যবিলাক অলপ বুজিবলৈ চেষ্টা কৰিবা তেতিয়াহে তুমি শুদ্ধভাৱে কৰিব পাৰিবা দেই এতিয়া পাষ্ট ইনডিফিনিট টেন্স আমি শিকিলো এতিয়া কি আহিব পাষ্ট কন্টিনিউয়াস টেন্স এতিয়া আমি শিকিম পাষ্ট কন্টিনিউয়াস টেন্সত বাক্যবিলাক আমি কিদৰে শুদ্ধ কৰিব লাগিব দেই এতিয়া চোৱা ইয়াতো মই এটা নিয়ম তোমালোকক লিখি দিছো নিয়মটো চাবা কি কলে যে যিবোৰ বাক্যত when বা well থাকে হেবোৰ বাক্য কি কৰিব লাগিব past continuous tenseত শুদ্ধ কৰিব লাগিব তাৰ মানে যদি কোনো এটা বাক্যত when আছে বা well আছে হে বাক্যটো কি কৰিবা past continuous tenseত শুদ্ধ কৰি দিবা যেনে চোৱা প্ৰথম বাক্যটো the boy slept while he climbed the steps ভালকে চাবা ব্ৰেকেটৰ ভিতৰত কি আছে climb আছে তাৰ মানে ইয়াত ভুল হৈ আছে দেই কি আছে the boy slept তাৰ মানে লৰাটো স্লিপ খাই মানে পিছলি পৰি গৈছিলে while he climbed the steps যেতিয়া কি কৰি আছিল হি সিৰি বগাই আছিল দে লৰাটো পিছলি পৰিছিল যেতিয়া হি সিৰি বগাই আছিল পিছলি পৰি গৈছিল দে এতিয়া পৰা নাই কিন্তু পৰি গৈছিল কেতিয়া পৰিছিল যেতিয়া সিৰি বগাই আছিল কামটো অতীতত চলি আছিল দে বাক্যটো আমি বুজি পালো কি কামটো অতীতত চলি আছিল তাৰ উপৰি সোয়া ইয়াত কি আছে হুৱেল আছে আৰু নিয়মটোত কৈছে হুৱেল থাকিলে কি কৰিবা বাক্যটো পাষ্ট কন্টিনিউয়াছত শুদ্ধ কৰিবা গতিকে পাষ্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন অনুযায়ী তুমি লিখি দিলে হল ফৰ্মেশন কি আছিল সাবজেক্ট প্লাস was বা were আৰু মেইন ভাৰ্বৰ লগত ing কন্টিনিউয়াস আহিলে মেইন ভাৰ্বৰ লগত ing থাকিব দে এতিয়া কি কৰিবা তুমি the boy slept while he was climbing he আছে সাবজেক্ট লগত কি হ'ব was আৰু মেইন ভাৰ্ব climb আছে লগত কি হ'ব ing তাৰ মানে climbing he was climbing the steps বুজি পাইছা নে একেদৰে পিছৰ বাক্যটো চোৱা কি আছে when I saw her she play when I saw her she play যেতিয়া মই তাইক দেখিছিলো তাই খেলি আছিল when আছে গতিকে বাক্যটো past continuous কি কৰিবা তাৰ ফৰ্মেশন অনুযায়ী লিখিলে হল when আছে when লিখা I saw her she লগত কি হ'ব was হ'ব আৰু মেইন ভাৰ্বৰ লগত ing তাৰ মানে when I saw her she was playing বুজি পাইছা নে একেদৰে পিছৰ বাক্যটো চোৱা কি আছে when he came to me I read যেতিয়া হি মোৰ ওচৰলৈ আহিছিল মই কি কৰি আছিলো পঢ়ি আছিলো তাৰ মানে পঢ়ি থকা কামটো কি আছিল চলি আছিল অতীতত গতিকে past continuous আৰু when আছে past continuousত হ'ব কি কৰিবা when he came to me I was reading বুজি পাইছা না বাক্যটো এইখিনি আছিল past continuous tenseৰ বাক্যবিলাক আমি কিদৰে শুদ্ধ কৰিব লাগিব দে সো বাক্য আৰু বহুত থাকিব পাৰে মই জাস্ট এটা নিয়ম দি পেলাই তোমালোকক দুটা তিনটাকে উদাহৰণ হে দিছো এনেকুৱা ধৰণৰ বাক্য আৰু বহুত থাকিব পাৰে দে মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা প্ৰতিদিনে এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা সো কাৰেক্ট আনসাৰো বহুত আছে নিয়মৰ বাহিৰা আৰু বহুত আছে মই তোমালোকক দি থাকিম লাহে লাহে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থলে ভিডিওবিলাক তোমালোকে পাই থাকিবা আৰু ভিডিওটো বন্ধুসকলৰ লগত শেয়াৰ কৰিবা যদি ভাল লাগে লাইক কৰিবা দে এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পাষ্ট ইনডিফিনিট আৰু পাষ্ট কন্টিনিউয়াস শিকিলো এতিয়া কি আহিব পাষ্ট পাৰফেক্ট টেন্স এতিয়া চোৱা পাষ্ট পাৰফেক্ট টেন্সৰ কাৰেক্ট টেন্স আমি কি দৰে কৰিম ইয়াতো ঠিক একেদৰে এটা নিয়ম আছে নিয়মটো চোৱা এবাৰ চাই লোৱা কি কলে যে যিবোৰ বাক্যত আফটাৰ বা বিফৰ থাকে হেবোৰ বাক্য আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব তাৰ মানে যদি কোনো এটা বাক্যত আফটাৰ বা বিফৰ আছে তেন্তে হে বাক্যটো আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত লিখি দিম দেই যেনে চোৱা প্ৰথম বাক্যটো চোৱা
হি ৱেণ্ট আউট আফটাৰ হি লক দ্য ডোৰ। ব্ৰেকেটৰ ভিতৰত কি আছে? ব্ৰেকেটৰ ভিতৰত লক আছে, তাৰমানে ইয়াত ভুল হৈ আছে। আমি কি কৰিম চোৱা, আফটাৰো আছে চোৱা বাক্যটোত, আফটাৰ আছে, গতিকে বেলেগ একো চোৱাৰ দৰকাৰেই নাই। আমি কি কৰিম? পাষ্ট পাৰফেক্ট টেন্সত লিখি দিম বাক্যটো দেই। চোৱা কি আছে, হি ৱেণ্ট আউট আফটাৰ হি হেড লক দ্য ডোৰ। আমি পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কি আছে আমি জানো, কি আছিলে? ছাবজেক্টৰ পাছত হেড থাকিব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ দেই। তোমালোকে যদি টেন্স নাজানা আগৰ ভিডিঅ' চাই টেন্সৰ ফৰ্মেশ্যনখিনি ভালকে শিকি ল'বা দেই। যদি টেন্সৰ ফৰ্মেশ্যন নাজানা তুমি কাৰেক্ট টেন্স কৰিব নোৱাৰিবা। এতিয়া চোৱা কি কৰিবা, বাক্যটো আমি কেনেকৈ লিখিলো, হি ৱেণ্ট আউট আফটাৰ, ছাবজেক্ট হি আছে, তাৰ লগত কি দিছো আমি? হেড দিছো, আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, মেইন ভাৰ্ব লক আছে, তাৰ পাষ্ট পাৰ্টিচিপল কি হয়? লকৰ লগত এটা ই দি যোগ কৰিলে পাষ্ট পাৰ্টিচিপল ৰূপটো হৈ যাব। তাৰমানে হি হেড লক দ্য ডোৰ। বুজি পাইছা? একেদৰে পিছৰ বাক্যটো চোৱা কি আছে, দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম। দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম। ইয়াত চোৱা আমি কি কৰিম? বিফৰ আছে, গতিকে বাক্যটো কি কৰিম? পাষ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিম। কি লিখিম আমি? দ্য পেচেণ্ট, তাৰপিছত কি আহিব? হেড আহিব, আৰু মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ডাই আছে, তাৰ লগত কি কৰিম? এটা ডি যোগ দিম। তাৰ মানে হ'ব দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্টৰ কেম। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা কথা কৈ থওঁ যে পাষ্ট পাৰফেক্ট টেন্সৰ আছামিছৰ নিয়মটো কি আছিলে মনত আছেনে তোমালোকৰ? মই টেন্সত শিকাইছিলো, কিন্তু আকৌ এবাৰ কৈ দিছো। চোৱা, পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক এনেকুৱা আছিলে যে যদি কোনো এটা বাক্যত অতীতৰ দুটা কাম শেষ হোৱা বুজায় আৰু তাৰে যিটো কাম প্ৰথমতে শেষ হয় সেইটো বাক্য আমি লিখিব লাগে পাষ্ট পাৰফেক্ট টেন্সত, আৰু যিটো কাম পাছত শেষ হয় সেইটো লিখিব লাগে আমি পাষ্ট ইনডিফিনিট টেন্সত দেই। যেনে চোৱা, মই যে উদাহৰণকেইটা দিলো ইয়াত চোৱা, ভালকে বুজি লোৱা। প্ৰথম বাক্যটোত কি কৈছিলে? হি ৱেণ্ট আউট আফটাৰ হি লক দ্য ডোৰ। তাৰ মানে সি বাহিৰলৈ গৈছিলে। কেতিয়া গৈছিলে? দৰ্জাখন লক কৰাৰ পাছত। মানে বাহিৰলৈ কেতিয়া গৈছিলে? দৰ্জা লক কৰাৰ পাছত। ইয়াত কোনটো কাম আগত হৈছে? দৰ্জা আগত লক কৰিছিলে, পাছতহে বাহিৰলৈ গৈছিলে, নহয় জানো? মানে দৰ্জাখন আগত লক কৰিছিলে, পিছত বাহিৰলৈ গৈছিলে। গতিকে যিটো কাম আগত হৈছিলে আমি সেইটো কোন টেন্সত লিখিছো? পাষ্ট পাৰফেক্ট টেন্স। যেনে চোৱা, হি হেড লক দ্য ডোৰ, মানে দৰ্জা আগত বন্ধ কৰিছিলে, নহয় জানো? গতিকে সেইটো বাক্য আমি কি কৰিছো? পাষ্ট পাৰফেক্টত লিখিছো। আৰু যিটো পাছত শেষ হৈছিলে, মানে বাহিৰলৈ পাছত গৈছিলে, আগত দৰ্জা লক কৰিছিলে, আৰু সেই বাহিৰলৈ যোৱা কামটো আমি কি কৰিছো? পাষ্ট ইনডিফিনিট টেন্সত লিখিছো। বুজি পাইছানে? এতিয়া চোৱা 3 নম্বৰ উদাহৰণটো চোৱা কি ক'লে, দ্য মেচ ষ্টাৰ্ট বিফৰ আই ৰিচ দ্য প্লেগ্ৰাউণ্ড। ব্ৰেকেটৰ ভিতৰত ষ্টাৰ্ট আছে আৰু চোৱা বিফৰ আছে, গতিকে বাক্যটো কোন টেন্সত লিখিম? পাষ্ট পাৰফেক্টত। তাৰ ফৰ্মেশ্যন অনুযায়ী লিখি দিলেই হৈ গ'ল। কি লিখিম? দ্য মেচ, তাৰ লগত কি আহিব? হেড আহিব, আৰু মেইন ভাৰ্ব ষ্টাৰ্ট আছে, তাৰ পাষ্ট পাৰ্টিচিপল ৰূপটো কি হয়? started দেই। The match had started before I reached the playground. বুজি পাইছানে? এইখিনি আছিলে past perfect tense দেই। এতিয়া সব past tenseৰ তিনিটা ভাগ শিকিলো আমি। ভালকে ভিডিওটো স্কিপ নকৰাকে চাবা, আৰু যদি বুজি পোৱা নাই বাৰে বাৰে চাবা, পিছুৱাই দি আকৌ চাবা দেই। ভালকে বুজি লবা। বাক্য এনেকুৱা ধৰণৰ বহুত হ'ব পাৰে, নিয়মখিনি অলপ ভালকে বুজি লবা। মই কি দৰে কৈ আছো ভালকে শুনি লবা, আৰু যদি লিখা নাই তেন্তে বহি লিখিও লবা দেই। এতিয়া সব আমি past tenseৰ শেষৰ ভাগটো কি আছিলে? past perfect continuous। এতিয়া চোৱা past perfect continuous tenseত আমি কি দৰে কাৰেক্ট টেন্স কৰিব লাগিব। এতিয়া চোৱা ভালকে নিয়মটো বুজি লোৱা। ইয়াতো এটা নিয়ম আছে, নিয়মটো চাই লোৱা কি আছে। কি ক'লে চোৱা, যে যিবোৰ বাক্যত since বা for থাকে সেইবোৰ বাক্য past perfect continuous tenseত শুদ্ধ কৰিব লাগে। তাৰ মানে যদি কোনো এটা বাক্যত since আছে বা for আছে সেইবোৰ বাক্য তুমি কি কৰিবা? past perfect continuousত শুদ্ধ কৰিবা। ইয়াতে চোৱা তোমালোকৰ মনত প্ৰশ্ন এটা হ'ব পাৰে যে আমি পাইছিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কি আছিলে? since বা for থাকে। তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো since বা for থাকিলে আমি কি কৰিছিলো? বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত শুদ্ধ কৰিছিলো। ঠিক একেদৰে ইয়াতো চোৱা since আৰু for আছে, আৰু বাক্যটো আমি কি কৰিব লাগিব? past perfect কন্টিনিউয়াছত শুদ্ধ কৰিব লাগিব। এতিয়া চোৱা প্ৰথম উদাহৰণটো মই তোমালোকক দি পেলাই বুজাই দিও। উদাহৰণটো থাকিলে চালে বুজি পাবা। কি আছে চোৱা, ৰিপ ভেন উইঙ্কেল স্লিপ ফৰ 20 years। ভালকে বুজি লবা দেই। সব ব্ৰেকেটৰ ভিতৰত স্লিপ আছে, ইয়াত ভুল আছে, আমি শুদ্ধ কৰিম। মানে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ ফৰ্মেশন অনুযায়ী আমি বাক্যটো লিখিম, কিন্তু চোৱা ইয়াত ফৰ আছে। আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত পাইছিলো since আৰু for থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত বাক্যটো শুদ্ধ কৰিব লাগে। কিন্তু আমি এইটো বাক্য কি কৰিম? পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত লিখিম। কিয় লিখিম এতিয়া চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাইছিলা যে নিয়ম এটা আছিলে, নিয়মটো মনত পেলাবা। পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ নিয়মটো কি আছিলে আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ আছামিছৰ নিয়মটো কি আছিলে? মনত পেলাবা যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ আছামিছৰ নিয়মটো আছিলে যে কোনো এটা কাম যদি অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলি আছে,
সেইবোৰ আমি কি কৰিছিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখিছিলো আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত আছিলে যে কোনো এটা কাম যদি অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈছে আকৌ অতীতৰে কোনো এটা নিৰ্দিষ্ট সময়ত শেষ হৈ গল হেতু বাক্য লিখিব লাগে আমি কোন টেন্সত পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত দে যদি মনত নাই টেন্সৰ ভিডিও আছে আকৌ শিকি লবা দে এতিয়া সোয়া এই বাক্যটোৱে কি বুজাইছে তুমি অৰ্থটো বুজিবা খালি সিন্স আৰু ফৰ থাকিলেই নহব সেই কাৰণে কৈছো বাক্যবিলাক বুজি পাব লাগিব তোমালোকে সোয়া কি কলে ৰিভ ভ্যান উইঙ্কেল স্লিপ ফৰ 20 ইয়ার্স তাৰ মানে ৰিভ ভ্যান উইঙ্কেলে 20 বছৰ ধৰি শুই আছিলে বৰ্তমানটো নাই এতিয়া শুই আছে নেকি ৰিভ ভ্যান উইঙ্কেল আছে নেকি এতিয়া বৰ্তমান নাই তাৰ মানে 20 বছৰ শুই আছিলে 20 বছৰ আগত শুই থকা কামটো আৰম্ভ হৈছিলে আকৌ 20 বছৰ পিছত কি হল হেকু হৈ গল তাৰ মানে বৰ্তমান চলি থকা নাই এটো এসময়ত শুই আছিলে দে তেনেকুৱা বুজাই আছে অৰ্থটো যে এসময়ত ৰিভ ভ্যান উইঙ্কেল শুই আছিলে 20 বছৰ আগত শুইছিলে আকৌ 20 বছৰ পিছত শুই থকা কামটো হেকু হৈ গল বৰ্তমান নাই মানে কোনো এটা অতীতৰ সময়ত আৰম্ভ হৈছিলে আকৌ কি হৈছে অতীততে শেষ হৈ গল গতিকে বাক্যটো আমি কোন টেন্সত লিখিম past perfect continuousত past perfect continuousৰ ফৰমেশন কি আছিল সাবজেক্টৰ পাছত had been থাকে আৰু মেইন ভাৰ্বৰ লগত ing আমি কি কৰিম ৰিভ ভ্যান উইঙ্কেল হল সাবজেক্ট লগত কি দিম had been দিম মেইন ভাৰ্বটো কি আছে স্লিপ লগত কি দিম ing তাৰ মানে ৰিভ ভ্যান উইঙ্কেল had been sleeping for 20 years বুজি পাইছা না বাক্যটো এতিয়া চোৱা একেদৰে পিছৰ উদাহৰণটো চোৱা they lived there since 1990 to 2005 ভালকে বুজি লবা দেই ইয়াত কি কলে সোয়া বাক্যটোৰ অৰ্থ বুজিবা ইয়াতো সোয়া সিন্স আছে বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখিব পাৰিলো হেতেন হয়তো কোনোবাই এনেকুৱা ভাবিব পাৰে কিন্তু সোয়া অৰ্থটো বুজিবা কি কলে যে দে লিভ দেয়াৰ সিন্স 1990 টু 2005 তাৰ মানে তেওঁলোকে তাত 1990 চনৰ পৰা 2005 চন পৰ্যন্ত বসবাস কৰিছিলে 1990 চনৰ পৰা 2005 চন পৰ্যন্ত শেষ হৈ গল মানে 1990 চনত বসবাস কৰা কামটো আৰম্ভ হৈছিলে আকৌ 2005 চনত শেষ হৈ গল বৰ্তমানটো চলি থকা নাই তাৰ মানে অতীতৰ কোনো এটা সময়ত কামটো আৰম্ভ হৈছে আকৌ অতীততে শেষ হৈ গল গতিকে বাক্যটো লিখিব লাগিব পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত দে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ নহয় কিন্তু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ কি হ'ব ফৰমেশন অনুযায়ী লিখি দিয়া সাবজেক্ট ডে আছে লগত had been হ'ব আৰু মেইন ভাৰ্বৰ লগত ing তাৰ মানে ডে had been living there since 1990 to 2005 বুজি পাইছা নে একেদৰে পিছৰ বাক্যটো চোৱা once upon a time it rained for 2 months সোয়া ইয়াতো ফৰ আছে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ লিখিব পাৰিলো হেতেন কিন্তু ইয়াত সোয়া প্ৰথমতে কি কলে once upon a time তাৰ মানে এসময়ত দে এসময়ত দুমাহ ধৰি বৰষুণ দি আছিলে বৰ্তমান দি থকা নাই অৰ্থটো বুজাই আছে যে এসময়ত দুমাহ ধৰি বৰষুণ দি আছিলে দে once upon a time থকা কাৰণে আমি কি কৰিম বাক্যটো past perfect continuous tenseত শুদ্ধ কৰিম আমি কেনেকৈ লিখিম once upon a time প্ৰথমত লিখি লম সাবজেক্টটো it আছে লগত কি হ'ব had been আৰু মেইন ভাৰ্বৰ লগত ing তাৰ মানে বাক্যটো হ'ব once upon a time it had been raining for 2 months বুজি পাইছা নে এইখিনি আছিল past perfect continuous tenseৰ বাক্যকিটা আৰু নিয়মটো সো বুজি নাপালে আকৌ পিছুৱাই দি চাই লবা দে এতিয়া past tense আমাৰ সমাপ্ত হৈ গল বুজি পাইছা ভালকে বুজি পাইছা নে এতিয়া লাষ্ট কি আছে ফিউচাৰ টেন্স আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ কিদৰে কাৰেক্ট টেন্স কৰিব লাগিব শিকিলো আৰু পাষ্ট টেন্সৰো শিকিলো এতিয়া থাকিল কি ফিউচাৰ টেন্স একেদৰে ফিউচাৰ টেন্সৰো চোৱা একেদৰে নিয়মবিলাক থাকিব আমি প্ৰথমতে কি পাম ফিউচাৰ ইনডিফিনিট টেন্স এতিয়া চাই লোৱা প্ৰথমতে ফিউচাৰ ইনডিফিনিট টেন্সটো চাই লোৱা ভালকে বুজি লবা ইয়াতো চোৱা একেদৰে আমি এটা নিয়ম পাম ইয়াৰ নিয়মটো কি কলে চোৱা যে যিবোৰ বাক্যত tomorrow till until next week next day বা next month next year next থাকিলে হল দে আদি শব্দবোৰ থাকে হেবোৰ বাক্য তুমি কি কৰিবা ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব তাৰ মানে কোনো এটা বাক্যত tomorrow till until next day next week এনেকুৱা ধৰণৰ শব্দ থাকিলে কি কৰিবা তুমি বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিবা দে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো অকল এইকিটা নিয়মত ডিপেন্ড কৰি থাকিলে নহব মই বাৰে বাৰে কৈ আছো প্ৰথমৰ পৰা কৈ আছো ইয়াৰ আগৰ যেটো ভিডিও আছিল মই হেতুটো কৈছো তোমালোকে টেন্স ভালদৰে বুজি পাব লাগিব বাক্যবিলাক ভালকে বুজিব লাগিব তেতিয়াহে তুমি সম্পূৰ্ণ শুদ্ধভাৱে পাৰিবা দে এতিয়া চোৱা ইয়াত মই উদাহৰণ দিছো প্ৰথম উদাহৰণটো চোৱা কি কলে উই গো টু শিলং নেক্সট ইয়াৰ ইয়াত চোৱা গো আছে ব্ৰেকেটৰ ভিতৰত তাৰ মানে ইয়াত ভুল হৈ আছে আমি শুদ্ধ কৰিব লাগিব দে সো লাষ্টত কি আছে নেক্সট ইয়াৰ তাৰ মানে অহা বছৰ দে নেক্সট ইয়াৰ মানে কি অহা বছৰ উই গো টু শিলং নেক্সট ইয়াৰ আমি অহা বছৰ শিলঙলৈ যাম যোৱা নাই এতিয়া অহা বছৰ যাম নেক্সট ইয়াৰ আছে গতিকে বাক্যটো আমি কি কৰিম ফিউচাৰ ইনডিফিনিট শুদ্ধ কৰিম ফিউচাৰ ইনডিফিনিটৰ ফৰমেশন কি আছিল সাবজেক্টৰ পাছত শেল বা উইল থাকে আৰু মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ মানে সাবজেক্টৰ পাছত শেল বা উইল লিখি আমি মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ লিখিম তেনেহলে বাক্যটো কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ হৈ যাব সো সাবজেক্ট কি আছে উই আছে
উইৰ লগত কি হয় শেল হয় আমি শিকিছিলো টেন্সত উইৰ লগত শেল হ'ব তাৰ পিছত কি কৰি মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ গো অলৰেডি আছে তাৰ মানে বাক্যটো হ'ব উই শেল গো টু শিলং নেক্সট ইয়াৰ বুজি পাইছানে একেদৰে পিছৰ উদাহৰণটো চোৱা কি পিছৰ উদাহৰণটোত কি ক'লে ভালকে বুজি ল'বা she buy an umbrella tomorrow ইয়াত চোৱা কি আছে ব্ৰেকেটৰ ভিতৰত বাই আছে ইয়াত ভুল হৈ আছে আমি শুদ্ধ কৰিম লাষ্টত কি আছে চোৱা টুমৰো আছে টুমৰো মানে কি অহাকালি টুমৰো থাকা মানে বাক্যটো ফিউচাৰতে লিখিবা বেলেগ একো চোৱাৰ কোনো দৰকাৰেই নাই কি কৰিবা ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰমেশন মতে লিখি দিয়া সাবজেক্ট she আছে লগত কি হ'ব she লগত will হয় মানে she will buy মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ অলৰেডি আছে বাই তাৰ মানে বাক্যটো হ'ব she will buy an umbrella tomorrow বুজি পাইছানে একেদৰে পিছৰ বাক্যটো চোৱা কি ক'লে you fail unless you work harder মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো এটো বাক্য ভালকে বুজিবা দে এতিয়া সো ইয়াৰ আগৰ যি দুটা বাক্য আমি পাইছিলো তাত নিয়ম মতে আমি পাইছিলো যে নিয়ম মতে নেক্সট ইয়াৰ বা টুমৰো আছে বুলি আমি শুদ্ধ কৰি দিছো ফিউচাৰ ইনডিফিনিট টেন্সত কিন্তু 3 নম্বৰ বাক্যটোত কি ক'লে you fail unless you work harder ইয়াত সো নিয়মত থকা কোনো এটা শব্দও নাই তাৰ পিছত আমি কি কৰিম বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সতে শুদ্ধ কৰিব লাগিব এতিয়া আমি কি কৰিব লাগিব বাক্যটো আমি ভালদৰে বুজি পাব লাগিব সো কি ক'লে you fail তুমি ফেল কৰিবা আনলেস ইউ ওয়ার্ক হার্ডার যদিহে তুমি ভালদৰে পৰিশ্ৰম নকৰা মানে পৰিশ্ৰম ভালদৰে নকৰিলে তুমি ফেল কৰিবা এতিয়াও কৰা নাই কিন্তু ফেল কৰিবা দে তাৰ মানে ভৱিষ্যত বুজাই আছে বাক্যটো ফিউচাৰত লিখিম হেতুটো বুজি পালাই আৰু এটা বস্তু শিকিলোৱা যদিহে কোনো এটা বাক্য দুটা কথা থাকে আৰু এটা যদি প্ৰেজেন্টত থাকে আনটো আমি ফিউচাৰত লিখিব লাগে দে এটা প্ৰেজেন্ট ইনডিফিনিট হলে আনটো কি কৰিব লাগিব ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগিব এতিয়া সব পিছৰ কথাখিনি কি ক'লে ইউ ওয়ার্ক হার্ডার সাবজেক্ট ইউ আছে তাৰ পিছত ওয়ার্ক মানে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ আছে গতিকে হেখিনি বাক্য কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট সেই কাৰণে আমি কি কৰিম প্ৰথম বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখিম মনত ৰাখিবা দে এটা বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে আনটো বাক্য ফিউচাৰ ইনডিফিনিট টেন্স হয় কাৰেক্ট টেন্সত দে আৰু বাক্যটো ভালকে বুজি লবা যদিহে হেতু তোমালোকৰ মনত নাথাকে তেন্তে বুজি লবা কি ক'লে ইয়াত বুজা ইউ ফেল আনলেস ইউ ওয়ার্ক হার্ডার মই অলৰেডি মই তোমালোকক ক'লোৱে যে তুমি ফেল কৰিবা যদিহে তুমি ভালদৰে পৰিশ্ৰম নকৰা দে মানে এতিয়াও ফেল কৰা নাই তুমি ফেল কৰিবাহে গতিকে ফিউচাৰ ইনডিফিনিট টেন্সত লিখিবা তাৰ ফৰমেশন কি আছিল সাবজেক্ট প্লাস শেল উইল সাবজেক্ট ইউ আছে তাৰ লগত কি হ'ব ইউৰ লগত উইল হয় আৰু ফেল মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ অলৰেডি আছে মানে ইউ উইল ফেল আনলেস ইউ ওয়ার্ক হার্ডার বুজি পাইছা না এটো আছিল ফিউচাৰ ইনডিফিনিট টেন্স ভালকে বুজি পাইছা ভালকে চাই লবা বুজি নাপালে এতিয়া সো আমি ফিউচাৰ ইনডিফিনিট টেন্স শিকিলো তাৰ পিছত ফিউচাৰৰ দ্বিতীয় ভাগটো কি আছিল ফিউচাৰ কন্টিনিউয়াস টেন্স এতিয়া ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স কি দৰে কৰিব লাগে আমি হেতু শিকিম সো আগত যি দৰে নিয়ম আমি পাই আহিছো ঠিক একেদৰে ফিউচাৰ কন্টিনিউয়াস টেন্সটো নিয়ম এটা আছে এতিয়া নিয়মটো চোৱা কি ক'লে যে যিবোৰ বাক্যত টিল আনটিল এট দিস টাইম আদি শব্দবোৰ থাকে হেবোৰ বাক্য আমি কি কৰিব লাগিব ফিউচাৰ কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগিব মানে কোনো বাক্যত এট দিস টাইম টিল আনটিল তেনেকুৱা ধৰণৰ কিবা শব্দ থাকিলে তুমি কি কৰিবা বাক্যটো ফিউচাৰ কন্টিনিউয়াস টেন্সত শুদ্ধ কৰি দিবা দেই আৰু ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ফৰমেশনটো কি আছিল মনত আছে না নাই ফৰমেশনটো মই আকৌ কৈ দিছো তোমালোকে টেন্স চাই শিকি লবা আকৌ মই মনত পেলাই দিছো যে সাবজেক্ট প্লাস শেল বি বা উইল বি আৰু মেইন ভাৰ্বৰ লগত আইএনজি কন্টিনিউয়াস আহা মানে আইএনজি থাকিবই আৰু কি হ'ব সাবজেক্ট প্লাস শেল বি বা উইল বি থাকিব দে তাৰ পিছতহে মেইন ভাৰ্বৰ লগত আইএনজি এটো আছিল ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ফৰমেশন এতিয়া চোৱা প্ৰথম বাক্যটো উদাহৰণ এটা দি দিছো চোৱা প্ৰথম বাক্যটো কি ক'লে আই ওয়েট হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ ইয়াত চোৱা ব্ৰেকেটৰ ভিতৰত ওয়েট আছে দে তাৰ মানে ইয়াত ভুল হৈ আছে আমি শুদ্ধ কৰিব লাগিব তাৰ পিছত চোৱা আনটিল আছে নিয়মটোত কৈছে যে আনটিল থাকিলে আমি কি কৰিব লাগিব ফিউচাৰ কন্টিনিউয়াস টেন্সত বাক্যটো শুদ্ধ কৰিম তাৰ পিছতো এবাৰ বুজি লোৱা কি ক'লে যে আই ওয়েট হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ তাৰ মানে মই ইয়াত অপেক্ষা কৰি থাকিম তুমি উভতি অহালৈ তুমি উভতি অহাৰ আগলৈকে মই কি কৰিম ইয়াত অপেক্ষা কৰি থাকিম অৰ্থটো তেনেকুৱা বুজাই আছে তাৰ মানে কামটো ভৱিষ্যতত চলি থাকিব মই অপেক্ষা কৰি থাকিম বুলি কৈছে মানে ভৱিষ্যতত চলি থাকিব গতিকে ফিউচাৰ কন্টিনিউয়াস তাৰ ফৰমেশনটো কি আছিল সাবজেক্ট প্লাস শেল বি বা উইল বি সাবজেক্ট আই আছে আইৰ লগত কি হয় শেল বি হয় আৰু মেইন ভাৰ্ব ওয়েট আছে লগত কি হ'ব আইএনজি তাৰ মানে বাক্যটো হ'ব আই শেল বি ওয়েটিং হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ বুজি পাইছা না বাক্যটো একেদৰে পিছৰ বাক্যটো চোৱা কি ক'লে হি ওয়ার্ক ইন দ্য গার্ডেন এট দিস টাইম টুমৰো ইয়াত ওয়ার্ক ব্ৰেকেটৰ ভিতৰত আছে তাৰ মানে তাত ভুল হৈ আছে শুদ্ধ কৰিব লাগিব কি ক'লে হি ওয়ার্ক ইন দ্য গার্ডেন এট দিস টাইম টুমৰো তাৰ মানে হি অহাকালি এনেকুৱা সময়ত কি কৰিব গাৰ্ডেনত মানে বাগিচাত কাম কৰি থাকিব
কি ক'লে অহাকালি টুমৰো আছে অহাকালি এট দিছ টাইম মানে এনেকুৱা সময়ত মানে অহাকালি এনেকুৱা সময়ত কি কৰিব সি বাগিচাত কাম কৰি থাকিব তাৰ মানে কামটো অহাকালি চলি থাকিব তাৰ মানে ভৱিষ্যতত চলি থাকিব গতিকে কোন টেন্স হ'ব ফিউচাৰ কন্টিনিউয়াছ টেন্স তাৰ ফৰ্মেশন অনুযায়ী লিখি দিলে হ'ল কি লিখিবা হি উইল বি ৱৰ্কিং হি তাৰ লগত হ'ব উইল বি আৰু মেইন ভাৰ্বৰ লগত আইএনজি তাৰ মানে হি উইল বি ৱৰ্কিং ইন দা গাৰ্ডেন এট দিছ টাইম টুমৰো বুজি পাইছানে বাক্যটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ফিউচাৰ কন্টিনিউয়াছ টেন্স দেই সো কাৰেক্ট টেন্স প্ৰায় শেষে হ'ল এইখিনি ভালকে বুজি লবা যদি বাক্যখিনি বুজি পোৱা নাই বা নিয়মকিটা বুজি পোৱা নাই আকৌ ভিডিওটো চাই লবা ইয়াৰ পাছতো আৰু বহুত কাৰেক্ট টেন্স আছে নিয়মৰ বাহিৰাও আছে আৰু বহুত আছে মই হেবোৰ নেক্সট ভিডিওত লৈ আহিম তোমালোকে ভিডিওটো ভালকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা পৰৱৰ্তী ভিডিওসমূহ পাই থাকিবা আৰু আগৰ ভিডিওসমূহ চাই টেন্সখিনি ভালকে শিকি লবা কিন্তু দেই টেন্সখিনি ভালকে জনাৰ পাছতহে তোমালোকৰ কাৰেক্ট টেন্স আৰু ইজি হৈ যাব আৰু পৰীক্ষাত টেন্স নাহে মই বাৰে বাৰে কৈ আছো কি আহিব কারেক্ট টেন্স আহিব পৰীক্ষাত মানে টেন্স বিলাক ভুলকে দিয়া থাকিব আমি তাক কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব দেই গতিকে তোমালোকে ভালদৰে এইখিনি শিকি লবা নিয়মখিনি মুখস্থ কৰিবা আৰু অকল নিয়মৰ ওপৰত ডিপেন্ড কৰি থাকিলে নহব মই তোমালোকক বাৰে বাৰে কৈছোৱে যে বাক্যটো বুজি পাব লাগিব টেন্স ভালদৰে জানিব লাগিব টেন্সৰ ফৰ্মেশন বিলাক জানিব লাগিব টেন্স বিলাক চিনি পাব লাগিব আৰু লগতে বাক্যবিলাক আমি কি কৰিব লাগিব ভালকে বুজি পাব লাগিব তাৰ পিছতহে আমি সম্পূৰ্ণ শুদ্ধভাৱে কাৰেক্টকে টেন্স কৰিব পাৰিম তাৰ মানে কাৰেক্ট টেন্স আমি